ৰাজ্যত যোগ্যজনে পাইছেনে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ? এজন ইউটিউবাৰৰ ভিডিঅ'য়ে সৃষ্টি কৰিছে এই প্ৰশ্নৰ। প্ৰথমতে দেখুৱাইছো এইসমূহ দৃশ্য। আমি ঘৰে ঘৰে থাকোঁ, মই লোকৰ ঘৰে ঘৰে ৰাতি শুওঁ, ভাত খাওঁ খুজি খুজি। কোন কোন থাকে ইয়াত? মই অকলে, মোৰ ল'ৰা থাকিও নাই, এটা ল'ৰা আছে বালিপাৰাত থাকে বেলেগৰ ঘৰত। মই ভৰিতে মোক অকণমান উদ্ধাৰ কৰি দিয়া তোমালোকে। আপোনালোক লগ কৰিবলৈ আহিছোঁ। আপোনালোকৰ হয়? হয়, নিজৰ হয়? নিজে হয়। অঁ, এনেকৈ কেতিয়াৰ পৰা আছে? নিজে উঠাইছোঁ, হা? নিজে উঠাইছোঁ। অঁ, নিজে উঠাইছে? হয়, গোসাঁই ঘৰ খন্দা এই মনসা মন্দিৰ মই নিজে উঠাইছোঁ। অঁ, এনেই আমাৰ নিচিনা মানুহ ঘৰ খুৱাই দিব লাগিব, কি বা দিছোঁ জানাহে বাপাহঁতে। কিন্তু এই ভগৱানে আৰু ভালকৈ নিলেতো হয়েই, তাতকৈ কষ্ট পালে দিগদাৰ হয়। বহুত বছৰ হ'ল, মই হিচাপটোৱে নাযায়, পাহৰিলোঁ গা। মাথাই কাম নকৰা হ'ল, ঘৰ নাই, বনাই দিয়া মানুহ নাই, কোনে হেৰি কৰিব, সেইকাৰণে এনেকৈ আছোঁ, বনাই দিয়া মানুহ নাই। জনপ্ৰিয় ইউটিউবাৰ সময় গগৈক নিশ্চয় আপুনি চিনি পাইছে। সময়ে বিভিন্ন সময়ত বহু দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ নিৰ্মাণ কৰি সহায়ৰ হাত আগবঢ়াইছে। কিন্তু এইসমূহ দৃশ্যই ৰাইজৰ মাজত প্ৰশ্নৰ উদয় হৈছে, কিয়নো বিজেপি নেতৃত্বাধীন ডাবল ইঞ্জিন চৰকাৰে ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালক বাসগৃহ প্ৰদান কৰিছে। কিন্তু তাৰ মাজতে এইসকল লোক কেনেকৈ বাদ পৰিছে? সততে ৰাইজে প্ৰশ্ন উত্থাপন কৰাৰ দৰে চৰকাৰী আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত ব্লক পৰ্যায়ত অথবা পঞ্চায়ত পৰ্যায়ত বিসংগতি হয় নেকি? যোগ্যজনৰ বিপৰীতে আৰ্থিকভাৱে সবল লোকে লাভ কৰে নেকি প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ? এই প্ৰশ্ন আমাৰ নহয়, এই প্ৰশ্ন সাধাৰণ ৰাইজৰ। সততে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ ক্ষেত্ৰত সাধাৰণ জনতাই এইসমূহ প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হয়। ইপিনে ইউটিউবাৰ সময় গগৈয়ে বহু দৰিদ্ৰজনৰ কাষত থিয় হৈ মানৱ সেৱা আগবঢ়াই আহিছে। তেখেতৰ এই পদক্ষেপ সঁচাই প্ৰশংসনীয়। কিন্তু তেওঁৰ ভিডিঅ'সমূহে প্ৰমাণ কৰে যে আজিও ৰাজ্যৰ বহু লোকে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব লগা হৈছে। আমি বিভাগীয় কৰ্তৃপক্ষক দৃষ্টি নিবদ্ধ কৰাব বিচাৰিছোঁ। প্ৰকৃততে এইসকল দৰিদ্ৰ জনতাই কিয় লাভ কৰা নাই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ? যদিহে তেওঁলোকৰ নাম তালিকাত আছে, তেন্তে তলৰ পৰ্যায়ত বিসংগতি হয় নেকি? এইসমূহ দিশ সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টি ৰখা দায়িত্ব। এতিয়া এই বিষয়ত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, আমাৰ অসম।